প্ৰদ্যুৎ বৰদলৈ কি কৈছে সেইটো কথা মই নাজানো। আমাৰ দলৰ তৰফৰ পৰা 31 জানুৱাৰীৰ ভিতৰত হ'লে ভাল বুলি কোৱা বুলি মই জানো যে 31 জানুৱাৰীৰ ভিতৰত সোনকালে হৈ গ'লে আমাৰ মানে কামবিলাক কৰিবলৈ ভাল হয়। বিশেষকৈ বিজেপি দলৰ কেইবাজনো মানে বিধায়কে আমাৰ দলত যোগদান কৰিবৰ কাৰণে আৰু বেলেগ বেলেগ দলৰ বিধায়কে আমাৰ দলত যোগদান কৰিবৰ কাৰণে কথা বাৰ্তা পাতি আছে। তদুপৰি অসমৰ কেইবাজনো ডাঙৰ ডাঙৰ ছাত্ৰ নেতাইও আমাৰ লগত কথা পাতি আছিলে। কিন্তু আমি যিহেতু ছিটবিলাক কনফাৰ্ম কৰি দিব পৰা নাই, ছিটবিলাক কনফাৰ্ম কৰি দিব নোৱাৰাৰ কাৰণে ডাঙৰ ডাঙৰ শিল্পী, ছাত্ৰ নেতা আৰু বিজেপি দল আৰু বেলেগ বেলেগ দলৰ বিধায়কবিলাকে আমাৰ দলত নিৰ্বাচন খেলিবৰ কাৰণে তেওঁলোকে আমাক আসন বিচাৰি আছে। কিন্তু ছিট শ্বেয়াৰিংটো হৈ গ'লে মানে তেতিয়াহ'লে কি হ'ব, তেতিয়াহ'লে আমি তেওঁলোকক আমাৰ দলত লৈ ল'ব পাৰোঁ। অহা 17 জানুৱাৰী তাৰিখৰ দিনা এজন MLA আমাৰ দলত যোগদান কৰিব। আকৌ 17 ফেব্ৰুৱাৰী আকৌ 18 ফেব্ৰুৱাৰী তাৰিখৰ দিনাও আকৌ আৰু এজনে আমাৰ দলত যোগদান কৰিব। এতিয়া এই মই সেইটো কথা এতিয়া নকওঁ। আৰু চিটিং MLA বৰ্তমান থকা চিটিং MLA দুজনে, এজনে 17 তাৰিখে আমাৰ দলত যোগদান কৰিব, 18 তাৰিখে এজনে যোগদান কৰিব। এতিয়া এই যে যোগদান কৰিব, আমি যদি চিটটো কনফাৰ্ম কৰি নিদিওঁ MLA বিলাকে কিয় আমাৰ দলত যোগদান কৰিব? তেওঁলোক চিটিং MLA ন। এতিয়া দেৰি হৈ থকাৰ কাৰণে আমাৰ কাৰণে বিৰাট অসুবিধা হৈছে। আমিতো ইলেকশ্যন উঠিম আমি জিকিবৰ কাৰণে। যদি জিকিব পৰা মানুহবিলাকক সোনকালে চিটটো দি দিব নোৱাৰোঁ, কনফাৰ্মেশ্যন নাপালে কোন আমাৰ দলত যোগদান কৰিব কওক? সেইকাৰণে আমাৰ দলৰ ডাঙৰ বিপদ হৈছে যে অতি সোনকালে আমি চিটবিলাক কনফাৰ্ম কৰি দিব লাগে। আৰু যিহেতু আমি একেলগতে যিহেতু নিৰ্বাচন খেলিম, গতিকে চিটবিলাক সোনকালে কনফাৰ্ম কৰিবলৈ হ'লে আমি অকলে কনফাৰ্ম কৰিব নোৱাৰোঁ। আমি কনফাৰ্ম কৰি দিম, পিছত আকৌ কংগ্ৰেছে ক'ব যে সেইটো আমি নিদিওঁ। গতিকে কংগ্ৰেছৰ লগত আমি এটা বুজাবুজিলৈ আহিব খুজিছোঁ যে 31 মাৰ্চৰ ভিতৰত যদি হৈ যায় খুব ভাল হয়। মই আপোনালোকক একদম 31 জানুৱাৰীৰ ভিতৰত যদি হৈ যায় তেতিয়াহ'লে খুব ভাল হয়। নহ'লে সময়টো সঁচাকৈ কম হৈছে, দেৰি হৈ যাব। 31 জানুৱাৰীৰ ভিতৰত হৈ গ'লে আপোনালোকে মই বাক্যটো যেনেকৈ কৈছোঁ তেনেকৈ খালি ক'ব, এইটো চৰ্ত বুলি কৈ নিদিবগৈ। 31 জানুৱাৰীৰ ভিতৰত যদি হৈ যায় খুব ভাল হয়। আৰু সেইকাৰণে আমি চেষ্টা কৰি আছোঁ যে 31 জানুৱাৰীৰ ভিতৰত আমাৰ বুজাপৰাটো হৈ যাওক। 31 জানুৱাৰীৰ ভিতৰত বুজাপৰাটো হৈ গ'লে আমি তেতিয়াহ'লে নতুন মানুহক, ডাঙৰ ডাঙৰ ফেক্টৰ কিছুমানক আমাৰ দলত আমি যোগদান কৰাব পাৰোঁ আৰু নিৰ্বাচনটো এটা সঁচাসঁচিকৈ এটা ভাল যুঁজলৈ পৰিণত কৰি দিব পাৰোঁ আৰু আমি বিৰোধী পক্ষত জিকাটো নিশ্চিত কৰি দিব পাৰোঁ। কিন্তু যিমান লেট হৈ থাকিব সিমানেই আমাৰ কাৰণে অসুবিধা, কাৰণ মানুহবিলাক ৰৈ নাথাকে। চব যিবিলাক গুৰুত্বপূৰ্ণ মানুহ, যিবিলাকে জিকিব পাৰিব, সেইবিলাকতো এনেকৈ ৰৈ থাকিব নোৱাৰে। তেওঁলোকে যি দলত কনফাৰ্মেশ্যন পাই যাব আল্টিমেটলি তেওঁলোকে গুচি যাব। সেইকাৰণে মই বিনম্ৰভাৱে আহ্বান জনাইছোঁ, কংগ্ৰেছ দলৰ প্ৰতি আকৌ এবাৰ আহ্বান জনাইছোঁ যে 31 জানুৱাৰীৰ ভিতৰত আপোনালোকে কৰি দিবলৈ চেষ্টা কৰক। আমি সোনকালে বহি লৈ কৰি দিওঁ আৰু যদি 31 জানুৱাৰীৰ ভিতৰত আমাৰ কামটো শেষ কৰিব পাৰোঁ, তেতিয়াহ'লে আমাৰ দলত ইজনে সিজনক আমি চিট দিব নোৱাৰাৰ কাৰণে যিবিলাক কাজিয়া পেচাল হাল্লা হুলস্থুল হ'ব, সেইবিলাক সোনকালে শেষ হৈ যাব। ফেব্ৰুৱাৰী 7 তাৰিখ মানৰ ভিতৰত শেষ হৈ যাব। আৰু শেষ হৈ গ'লে আমি ফেব্ৰুৱাৰী 8 তাৰিখ মানৰ পৰা আমি গোটেই ঐক্যবদ্ধভাৱে চাৰিওফালে কেম্পেইন কৰিব পাৰিম। তেতিয়াহে ইলেকশ্যনটো গৰম হ'ব, হয়নে নহয় কওক? যদি দেৰি হৈ থাকে, একদম নিক পাৱাৰত যদি আমি হেৰি কৰিব খোজোঁ, হয়নে নহয়, তেতিয়াহ'লে আমাৰ যুদ্ধটো ভালকৈ দিব নোৱাৰিম। আৰু ৰুলিং পাৰ্টিবিলাকৰ সুবিধা, তেওঁলোকৰ টকা পইচা আছে, তেওঁলোকৰ প্ৰশাসন আছে, তেওঁলোকে মানে একদম পূৰা তেওঁলোকৰ মানে হেৰি শক্তি থাকে, বাহুবলৰ শক্তি থাকে। এতিয়া আমাৰ কাৰণে সকলো বিৰোধী দলবিলাকৰ কাৰণে আগতীয়াকৈ প্ৰিপেৰেশ্যন কৰিব পৰাটো খুব গুৰুত্বপূৰ্ণ কথা। আৰু সেইকাৰণে মই আহ্বান জনাইছোঁ দেই, এইটো দাবী নহয়, এইটো মানে লাষ্ট ডেট দি দিয়া, কি কয় আপোনাৰ, কি বুলি কৈ দিয়ে আপোনালোকে, ডেডলাইন দি দিয়া বুলি কৈ দিয়ে। ডেডলাইন নহয়, আমি আহ্বান জনাইছোঁ যে 31 জানুৱাৰীৰ ভিতৰত পাৰিলে সোনকালে হৈ গ'লে ভাল হয়। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।